শহীদ নিধাৰুনাম ৰাজবংশী ফুটবল প্ৰতিযোগিতা গোৱালপাৰা জিলাৰ আগ্যাৰ সেন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰ পৰা অভিভক্ত গোৱালপাৰা জিলাৰ প্ৰথম শহীদ নিধাৰুনাম ৰাজবংশীৰ সোঁৱৰণত ১৪ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহায্যত আৰু আজ্ঞাবাসী ৰাইজৰ সহযোগত বিগত 4 বছৰৰ পৰা শহীদ নিধাৰুনাম ৰাজবংশী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। বঙাইগাঁৱৰ মাটিয়া ফুটবল দল আৰু কৃষ্ণাই হাৰিমুৰা ফুটবল দলৰ মাজত উদ্বোধনী খেলত মাটিয়া ফুটবল দলে হাৰিমুৰা ফুটবল দলক ৬-০ গলত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি শুক্ৰবাৰে মানে খেলত আমাৰ মাজত মুখ্য অতিথি হিচাপে আহি পোৱা তথা খেল উদ্বোধক হিচাপে আহি পোৱা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ মহোদয় সন্মানীয় শ্ৰী জি চাৰুমোহন ৰাভা সোণাৰাম ৰাভাদেৱ চেনেল চাওক, এইবুলি আমি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ আৰ্থিক অনুদানেৰে আমি মুক্তিযুঁজৰ শ্বহীদ নিধাৰুনাম ৰাজবংশীৰ ফুটবল প্ৰতিযোগিতা পাতিছোঁ। সঁচাকৈ যদি চাবলৈ যাওঁ, আমি তেখেতৰ স্মৰণ ৰক্ষাৰ্থে আৰু আমাৰ এই গ্ৰাম্য অঞ্চলৰ যি যুৱক যুৱতীসকলক ওলাই অনাৰ কাৰণে তেওঁৰ স্মৃতিত, তেওঁৰ ইন মেমৰি অফ ফ্ৰীডম ফাইটাৰ শ্বহীদ নিধাৰুনাম ৰাজবংশীৰ নামত খেলখন প্ৰতিযোগিতা পাতিছোঁ। আৰু ইয়াত আমি যথেষ্ট জানিব লগা আছে, আমি তেওঁক পৰা আমি স্মৰণ কৰিব লগা আছে। এই কাৰণত যে নামনি অসমৰ একমাত্ৰ শ্বহীদ বুলি ক'বলৈ আমি একমাত্ৰ দেখা পাওঁ যে শ্বহীদ নিধাৰুনাম ৰাজবংশী। এইকাৰণে এই অঞ্চলৰ গোৱালপাৰা জিলা বা আগিয়া অঞ্চলবাসী নতুবা আমাৰ এই অঞ্চলৰ কাৰণে গৌৰৱ, আৰু এই অঞ্চলৰ কাৰণে গৌৰৱ জীয়াই ৰাখাৰ কাৰণে আমি ইয়াৰ প্ৰচেষ্টা হাতত ৰাখিছোঁ। আৰু নিশ্চিতভাৱে আমি ৰাভা হাছং অট'নমাছ কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকে লক্ষ্য আৰু উদ্দেশ্য ৰাখি যে আহি থকা গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীসকলক উঠাই অনাৰ স্বাৰ্থত ৰাভা হাছং অট'নমাছ কাউন্সিলে 5 লাখ টকাৰে আৰ্থিক অনুদান আগবঢ়াইছে। আৰু এইকাৰণে আমি মাননীয় চিফ মহোদয় টংকেশ্বৰ ৰাভাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত আমি এই অঞ্চলৰ গোটেই ঐক্যবদ্ধভাৱে খেলখন আমি ক্ৰীড়া প্ৰাংগণ উলিয়াই অনাৰ কাৰণে আমি চেষ্টা হাতত ৰাখিম।